আজি মই আপোনালোকক দুটামান বস্তু দেখাই থৈ যাম চাব। এয়া নিশ্চয় ধৰিব পাৰিছে, এয়া মোৰ ভাগিনজনী পুৰস্কাৰ। চাই লওক সকলো। নাচনী হয় দেই, সেইবাবে মই এইখিনি দেখালোঁ। ৰাতি হ'ল, মই ৰাতি আহিছোঁ। প্ৰতিটো ডিষ্ট্ৰিক্টৰ পৰাই আনিছে, প্ৰতিটো ডিষ্ট্ৰিক্টৰ ট্ৰফি আছে ইয়াত। সত্ৰীয়া নৃত্য পুৰস্কাৰসমূহ এয়া, আৰু এয়া মোৰ ডাঙৰ ভাগিনটোৱে আৰ্ট কৰে। এয়া চাওক, তেখেতৰ ককাহঁক আইতাক ছেম টু ছেম হৈছে। এয়া চাওক কি ধুনীয়া আঁকিছে ভূপেন হাজৰিকাদেৱ। নামটো কি আছিলে? বৃষ্টিৰাজ নন্দিনীৰ এইসমূহ চাওক। জোনাকী আইকন এৱাৰ্ড পাইছে 2024-ত। ছুপাৰ মডেল অফ শোণিতপুৰ 2024-ত পাইছে। আছাম বেষ্ট টেলেণ্ট এৱাৰ্ড 2024-ত পাইছে ৰামধেনু 5G। অগ্নিগড় 2024 ফাৰ্ষ্ট ৰানাৰ আপ পাইছে। এয়া চাওক, লখিমী 2024-ৰ বিহু নাচ নৃত্য আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ পাইছে। এয়া আৰ্টৰ ইণ্টাৰনেশ্যনেল ষ্টাৰ এৱাৰ্ড চাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেশ্যন মিষ্টাৰ ধৃতিৰাজ নাথ। এয়া চাওক, চিলড্ৰেন এৱাৰ্ড 2024 মোৰ ভাগিনজনীয়ে পাইছে। এয়া চাওক, এইজন দেখিছে ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ অংকন কৰিছে। সঁচাই বহুত সুন্দৰকৈ অংকন কৰিব জানে। আৰু আমাৰ নাচনীজনী মই দেখাই দিম, নাচনীজনীও বৰ সুন্দৰকৈ নাচে। প্ৰতিটো ডিষ্ট্ৰিক্টতে প্ৰথম বা ছেকেণ্ড হৈ আহিছে। সেইবাবে আজি আহি অকণমান দেখাই যাওঁ বুলি ভাবিলোঁ সকলোকে। কাৰণ এইবিলাক আমি সমাজৰ মাজত আগুৱাই দিব লাগে, আগুৱাই দিলে তেওঁলোকৰ উৎসাহ বাঢ়িব। এজনী হৈছে নাচনীজনী। তোমাৰ নামটো কি?